ছয় ধৰণৰ জ্যোতি চিহ্ন হল। তো ছয় ধৰণৰ জ্যোতি চিহ্ন আমি কেনেকুৱা সময়ত ব্যৱহাৰ কৰিব লাগে। নমস্কাৰ বন্ধুসকল, আপোনালোকক প্ৰফেশ্যন আসাম ইউটিউব চেনেলৰ পৰা স্বাগতম জনাইছো। তো বন্ধুসকল, আজি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু নতুন এটা ভিডিঅ'। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আপোনালোকৰ সন্মুখত মই আলোচনা কৰিম যে জ্যোতি চিহ্ন কি, জ্যোতি চিহ্ন কেনেকৈ ব্যৱহাৰ কৰা হয় বা জ্যোতি চিহ্ন কিমান ধৰণৰ আছে। তো বন্ধুসকল, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেলগে চাই থাকিব। জ্যোতি চিহ্নবিলাক চাওক আপোনালোকে। জ্যোতি চিহ্ন কেইবিধ, কিমান ধৰণৰ জ্যোতি চিহ্ন হয় চাব। এটা হল কমা, তার পিছত এটা আছে সেমিকলন, এটা হল সেমিকলন, এটা হল দাড়ি বা ছেদ, এটা হল প্রশ্নবোধক চিহ্ন, এটা হল ভাববোধক চিহ্ন, এটা হল ঊর্ধ্বকমা। তো বন্ধুসকল, ইয়াত জ্যোতি চিহ্ন কেই ধৰণৰ হল? 1 2 3 4 5 6। তো 6 ধৰণৰ জ্যোতি চিহ্ন হল। তো 6 ধৰণৰ জ্যোতি চিহ্ন আমি কেনেকুৱা সময়ত ব্যৱহাৰ কৰিব লাগে। তো ব্যৱহাৰটো এনেকুৱা হয়, মানে জ্যোতি চিহ্নবিলাক আমি যেতিয়া বাক্য এটা কওঁ বা বাক্য এটা লিখো, লিখাৰ সময়ত বা ৰিডিং যেতিয়া আমি পঢ়ো, তেতিয়া পঢ়াৰ সময়ত কিছু সময়ত আমাৰ ৰৈ যাব লাগে। মানে সেই ৰৈ যোৱা সময়খিনিতেই এই জ্যোতি চিহ্নবিলাক ব্যৱহাৰ হয়। কেতিয়াবা কেতিয়াবা জ্যোতি চিহ্নবিলাক ব্যৱহাৰ কৰিব লাগে। তো চাওক, এই জ্যোতি চিহ্নবিলাকৰ ব্যৱহাৰ কেনেকুৱাকৈ কৰিব লাগে। তো প্ৰথমতে চাওক, এটা কমা চিহ্ন। কমা চিহ্নৰ ব্যৱহাৰ চাওক। কমা চিহ্নটো তেতিয়াই ব্যৱহাৰ কৰা হয় যেনেকুৱা আমি কিবা এটা বাক্য লিখি আছো, আম জাম কঁঠাল আমি ভাল পাওঁ। আমি ভাল পাওঁ। ইয়াত চাওক, মানে আম এটা এটা নাউন, বিশেষ্য পদ। তো মানে নাম থকা যিকোনো বস্তুকে আমি বিশেষ্য পদ বুলি জানো বা নাউন বুলি জানো। ইয়াত চাওক, আম, আম এটা বেলেগ এটা শব্দ, বেলেগ এটা ফলৰ নাম। জাম আৰু এটা বেলেগ এটা ফলৰ নাম। কঁঠাল বেলেগ এটা ফলৰ নাম। তো ইয়াত তিনিটা ফলৰ নাম আহিছে। তো প্ৰথমতে আম লিখিছো, সেইকাৰণে কমা দিছো। আম অলপ ৰবলগীয়া হৈছে, জাম অলপ ৰবলগীয়া হৈছে, কঁঠাল অলপ ৰবলগীয়া হৈছে। কঁঠাল আমি ভাল পাওঁ, মানে কি আম জাম কঁঠাল আমি ভাল পাওঁ। মানে তাৰপিছত লাষ্টত দাড়ি বা ছেদ বহিছে, কিয়নো বাক্যটো সম্পূৰ্ণ হৈছে। বাক্য যেতিয়া সম্পূৰ্ণ হয় তেতিয়া কি বহে? দাড়ি বা ছেদ বহে। তো আমি ইয়াৰ দ্বাৰা কি বুজি পালো? আম জাম কঁঠাল আমি ভাল পাওঁ। সকলোৱে আম জাম কঁঠাল খাই ভাল পায়। তো কমা চিহ্নৰ ব্যৱহাৰখিনি আপোনালোকে বুজি পালে যে যিকোনো বস্তু নাউন ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, যদি ডাবল ডাবল নাউন হয় তেতিয়া কমা চিহ্ন দিব লাগে। তাৰপিছত সেমিকলন। সেমিকলনটো কেতিয়া ব্যৱহাৰ হয়? সেমিকলনটো তেতিয়া ব্যৱহাৰ কৰা হয় যেতিয়া আমি ৰিডিং পঢ়ি থাকো। ৰিডিং পঢ়াৰ সময়ত কিছুমান সময়ত আমি ৰৈ যাবলগীয়া হয় আৰু দুটা বাক্যৰ মিলন বুজাবলৈ বা দুটা শব্দৰ মিল বুজাবলৈ আমি তেতিয়া সেমিকলন ব্যৱহাৰ কৰো। যেনেকুৱা ধেমালিতে মিছা কথা নকবা, মিছা কথা নকবা। ইয়াত এটা সেমিকলন হব। তাৰপিছত এইটো বাক্যই ভালকে বুজাৰ কাৰণে, এইটো বাক্যৰ লগত সম্বন্ধ বজাই ৰাখিবলৈ এটা বাক্য লিখিব লাগিব। ধেমালিতে মিছা কথা নকবা, কাৰণ মিছা কথা কোৱা মানুহক ভাল নাপায়।
কাৰণ মিছুলিয়াক কোনেও ভাল নাপায়, কোনেও ভাল নাপায়। ইয়াত চাওক, ধেমালিতে মিছা কথা নকবা। এইখিনি বুজোৱাৰ ক্ষেত্ৰতে কিয় মিছা কথা কব নালাগে, কাৰণ মিছুলিয়াক কোনেও ভাল নাপায়। ইয়াৰ লগত এইটো ওপৰৰ বাক্যশাৰীৰ লগত মিশ্ৰ বাক্যশাৰীৰ মিল আছে, সেইকাৰণে এই মিল বুজাবলৈ সেমিকলন ব্যৱহাৰ কৰা হয়। ধেমালিতে মিছা কথা নকবা। তুমি শিক্ষকক অপমান নকৰিবা, কাৰণ শিক্ষকক অপমান কৰিলে তেওঁ কেতিয়াও আগবাঢ়িব নোৱাৰে। যেতিয়া শিক্ষকক অপমান নকৰিবা তাত এটা সেমিকলন বহিব। এইবিলাক হল নিয়ম। দাড়ি বা ছেদচিন, দাড়ি বা ছেদচিন এনেকুৱা বস্তু হয় যে বাক্য এশাৰী যেতিয়া সম্পূৰ্ণ হয়, লিখা বা পঢ়া, ৰিডিং পঢ়াৰ ক্ষেত্ৰতে হওক বা লিখাৰ ক্ষেত্ৰতে হওক, যেতিয়া সম্পূৰ্ণ হয় তেতিয়া দাড়ি বা ছেদচিন ব্যৱহাৰ কৰা হয়। আমি জানো ইংলিছত ডট দিয়া হয় আৰু অসমীয়াত বা বাংলাত কি বুলি দিয়া হয়, দাড়ি বা ছেদচিন ব্যৱহাৰ কৰা হয়। এটা হল। তাৰপিছত হল প্ৰশ্নবোধক চিহ্ন। প্ৰশ্নবোধক চিহ্ন, প্ৰশ্নবোধক চিহ্ন কেতিয়া ব্যৱহাৰ কৰা হয়, যেতিয়া আমি কাৰোবাক প্ৰশ্ন সুধো বা যেতিয়া পৰীক্ষাত কোশ্চিন বিলাক যেতিয়া আহে, কোশ্চিনৰ শেষত যে আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল, এইটো যদি প্ৰশ্ন আহে শেষত এইটো চিহ্ন ব্যৱহাৰ কৰিব। আমেৰিকা কোনে আৱিষ্কাৰ কৰিছিল, কোশ্চিনৰ শেষত এইটো হ'ব। তাৰপিছত এটা কথা, তুমি কি খাই ভাল পোৱা, এইটো এটা কোশ্চিন হল, প্ৰশ্ন হল। ইয়াৰ লাষ্টত কি হ'ব, এই প্ৰশ্নবোধক চিহ্নবিলাক হ'ব। প্ৰশ্নবোধক চিহ্নবিলাক কেতিয়াবা হয়তো সকলোৱে আমি গম পালো আৰু সকলোৱে হয়তো জানোৱে। তাৰপিছত ভাৱবোধক চিহ্ন, এইটো হল ভাৱবোধক চিহ্ন। দাড়ি বা ছেদৰ নিচিনাই, কিন্তু তলত এটা এনেকুৱা ফুট চিন বহিব বা এটা বিন্দু বহিব। এটা হল ভাৱবোধক চিহ্ন। আৰু ভাৱবোধক চিহ্ন বোলে কেতিয়া ব্যৱহাৰ কৰা হয়, তেতিয়া আপুনি কাৰোবাক এনেকুৱা কৰে যে তোমালোকৰ চাফাই মন্ত্ৰী কোন, যে এজন মানুহ আহিলে, এজন মানুহ আহি সুধি আছে যে তোমালোকৰ চাফাই মন্ত্ৰী কোন, ভাইদেউ ভালে আছে নে। ভাৱবোধক চিহ্ন মানে আমি কাৰোবাৰ লগত দেখা হলে তেতিয়া আমি সুধো, হাউ আর ইউ, ভালে আছে নে। বা সৰু ল'ৰা ছোৱালীক যেতিয়া দেখা হয় তেতিয়া তেওঁলোকক সুধো যে তুমি ভাত খালা নে বা তুমি ভাত খাইছা নে। তেতিয়া কি হয়, এটা ভাৱবোধক চিহ্ন ব্যৱহাৰ হয়। মানে মনৰ ভাৱ যেতিয়া সুধা হয় বা প্ৰশ্ন কৰা হয় বা তেওঁৰ পৰা শুনা হয়, তেতিয়াই ভাৱবোধক চিহ্ন এটা ব্যৱহাৰ হয়। তাৰপিছত লাষ্টত আহো ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমা, ঊৰ্ধ্বকমাটো এনেকুৱা বস্তু, মানে দুয়োফালে কমা থাকে, এটা উল্টা সাইডত, এটা সিধা। এইটা হল ঊৰ্ধ্বকমা। ঊৰ্ধ্বকমাটো কেতিয়া ব্যৱহাৰ কৰা হয়, ঊৰ্ধ্বকমাটো তেতিয়াই ব্যৱহাৰ কৰা হয় যেতিয়া কিবা এটা লিখাৰ সময়ত গুৰুত্বপূৰ্ণ কিবা শব্দ যদি প্ৰয়োগ কৰা হয়, তেতিয়াই তেওঁক এই ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিহে লিখা হয়। যেনেকুৱা মহাত্মা গান্ধীয়ে কৈছিল, মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম। এই অহিংসাই পৰম ধৰ্মখিনি হব ঊৰ্ধ্বকমাৰ ভিতৰত। অহিংসাই পৰম ধৰ্ম। এইটা হল ঊৰ্ধ্বকমাৰ ভিতৰত। মানে যেতিয়া কোনো ৰচনা লিখাৰ ক্ষেত্ৰত
যদি কোনো মহৎ লোকৰ বাণীবিলাক হুবহু কপি কৰা হয় বা হুবহু নকল কৰি তাত বহাই দিয়া হয় তেতিয়া কি লিখিব লাগে তাত ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিব লাগে সেটা কথা আপুনি মহাত্মা গান্ধীয়ে কৈছিল যে অহিংসাই পৰম ধৰ্ম এটা আপুনি লিখিলে অহিংসাই পৰম ধৰ্ম যদি আপুনি লিখে এটা আপোনাৰ ভাষা নহয় এটা মহাত্মা গান্ধীৰ কথা সেই কাৰণে তাত কি কৰিব লাগিব ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিব লাগিব তাৰ পিছত এনেকুৱা মহৎ লোকৰ যিবিলাক বাণী বিলাক যদি কৰবা বাক্য হাৰিৰ মাজত বা কোনোবা বাক্যাংশৰ মাজত ব্যৱহাৰ কৰা হয় তেতিয়া কি কৰিব লাগে এই ঊৰ্ধ্বকমাৰ ভিতৰত ৰাখিহে বাক্য হাৰি ব্যৱহাৰ কৰিব লাগে কিয়নো হেটো আপোনাৰ নিজৰ ভাষা নহয় এটো বেলেগে কোৱা ভাষাই আপুনি ইউজ কৰি আছে সেই কাৰণে এবিলাক সেমিকলনৰ ব্যৱহাৰ বা জ্যোতিষিংহৰ ব্যৱহাৰ আপোনালোকে গম পালে কেনেকৈ ব্যৱহাৰ কৰিব লাগে তো যদি ভিডিওটো ভাল লাগে এটা লাইক কৰিব এটা কমেন্ট কৰিব শেয়াৰ কৰিব বন্ধু-বান্ধৱীসকলক জনাই দিব আৰু আপুনি যদি এইটো চেনেলত নতুন হৈ থাকে তেনে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব কিয়নো আপুনি বেল আইকন প্ৰেছ কৰি ৰাখিলে মই ভিডিও আপলোড কৰাৰ লগে লগে আপোনালোকে নোটিফিকেশন কিনে পাই যাব আৰু আমাৰ ফেসবুক পেজটোৰ নাম হল ইন্দ্ৰদুল জুনাইদ তাত যে আপোনালোকে ফলো কৰি আহিব সকলোৱে সুস্থ থাকিব সবল থাকিব নেক্সটত আকৌ লৈ আহিম ভাল ভিডিও দেখাব নেক্সট ভিডিওত বাই বাই